আমি প্ৰতি বছৰে এই অনুষ্ঠানটো কৰোঁ আৰু আমি সাধাৰণতে আমাৰ অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে, তেওঁলোকে বিহুত ঘৰলৈ যায়। সেইকাৰণে আমি যদিও আজি আচলতে মেজি জ্বলোৱাৰ দিন নহয়, আমি প্ৰতীকী অৰ্থত প্ৰতীকী ৰূপত এই মেজিটো জ্বলোৱা হয়, কাৰণ মেজি জ্বলোৱাৰ দিনটোত ছাত্ৰ ছাত্ৰীসকল অধিকাংশই গাঁৱলৈ যায়। সেইকাৰণে এই পৰম্পৰাটো আমি বিদ্যালয় আৰম্ভণি হোৱাৰ পৰাই চলাই আহিছোঁ আৰু এই ধৰণে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক আমাৰ সংস্কৃতি পৰম্পৰাৰ লগত ঐতিহ্যৰ লগত তেওঁলোক যাতে পৰিচিত হৈ থাকে, আমাৰ সংস্কৃতিক তেওঁলোকে শ্ৰদ্ধা কৰিবলৈ শিকে, এই প্ৰয়াসেৰে আমি এই ধৰণৰ অনুষ্ঠান প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দ পায়, ভাল পায়। এই কথাটো দেখি শুনি তেওঁলোকে ভৱিষ্যতৰ কাৰণেও এটা পৰম্পৰাৰ শিক্ষা ল'বলৈ সক্ষম হয়। সেইধৰণে আমি অনুষ্ঠানটো কৰি আহিছোঁ। খেল আছে, কণী যুঁজ, টেকেলি ভঙা, এনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষকসকলৰ মাজত প্ৰতি বছৰে কৰি আছোঁ। এইবাৰো সেইধৰণে অনুষ্ঠিত হ'ব। অলপ পিছতেই তেওঁলোকে এইটো উপভোগ কৰিব। আমি প্ৰতি বছৰে এই অনুষ্ঠানটো কৰোঁ আৰু আমি সাধাৰণতে আমাৰ অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে, তেওঁলোকে বিহুত ঘৰলৈ যায়। সেইকাৰণে আমি যদিও আজি আচলতে মেজি জ্বলোৱাৰ দিন নহয়, আমি প্ৰতীকী অৰ্থত প্ৰতীকী ৰূপত এই মেজিটো জ্বলোৱা হয়, কাৰণ মেজি জ্বলোৱাৰ দিনটোত ছাত্ৰ ছাত্ৰীসকল অধিকাংশই গাঁৱলৈ যায়। সেইকাৰণে এই পৰম্পৰাটো আমি বিদ্যালয় আৰম্ভণি হোৱাৰ পৰাই চলাই আহিছোঁ আৰু এই ধৰণে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক আমাৰ সংস্কৃতি পৰম্পৰাৰ লগত ঐতিহ্যৰ লগত তেওঁলোক যাতে পৰিচিত হৈ থাকে, আমাৰ সংস্কৃতিক তেওঁলোকে শ্ৰদ্ধা কৰিবলৈ শিকে, এই প্ৰয়াসেৰে আমি এই ধৰণৰ অনুষ্ঠান প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দ পায়, ভাল পায়। এই কথাটো দেখি শুনি তেওঁলোকে ভৱিষ্যতৰ কাৰণেও এটা পৰম্পৰাৰ শিক্ষা ল'বলৈ সক্ষম হয়। সেইধৰণে আমি অনুষ্ঠানটো কৰি আহিছোঁ। খেল আছে, কণী যুঁজ, টেকেলি ভঙা, এনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষকসকলৰ মাজত প্ৰতি বছৰে কৰি আছোঁ। এইবাৰো সেইধৰণে অনুষ্ঠিত হ'ব। অলপ পিছতেই তেওঁলোকে এইটো উপভোগ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।